আমি প্র্যাকটিস করি না স্যার আমি প্র্যাকটিস করি না স্যার এগুলো কি করে স্যার না করে স্যার আপনার তো টোটোগুলো আমার কমপ্লেন আই আছে প্র্যাকটিস করি না স্যার আমি বারবার প্র্যাকটিস করি না ছাড়ো এই হেলমেট দিয়ে করি না স্যার ফটো মার আমি প্র্যাকটিস করি না স্যার কি করে আপনি আমি এগুলো কি আমি প্র্যাকটিস করি না স্যার ওই তো পেশেন্ট আছে পেশেন্ট আছে পেশেন্টের নাম কি ফটো মার পেশেন্ট তোমার নাম কি নাম হ্যাঁ নাম এ সারে কি ট্রিটমেন্ট করতে আইছো তুমি আছে নাম সারে নাম আছে আছে এমআর হইছে সারে ট্রিটমেন্ট করছে আগে আইছা নাকি আগে আইছা নাকি না না আগে আজকে আইছে আগত বেমার আমি তাইতে লাগবো হয় হয় হে স্যার ডাক্তার না তুমি জানো তো আগে 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 আই এর ট্রিটমেন্ট করছা তো তুমি আমি প্র্যাকটিস করি না স্যার আমি বারবার বলছি আমি প্র্যাকটিস করি না এই কি করে আছে এটা কি করছে কেটে পেছন লাগে এমনি একটা স্যালাইন করে দিই স্যার আর এগুলা কি কেটে পেছন লাগে স্যালাইন করে দিই স্যার কে? এগুলা জিলাখনত চলি থকা ভুৱা চিকিৎসকৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু যোৱাকালি আৰু আজি পুৱা আমি দুটা অভিযান চলাইছিলোঁ আৰু যোৱাকালি চলোৱা যিটো অভিযানত আমি এজন ব্যক্তি তেওঁ নিজকে এজন গেষ্ট্ৰ'এণ্ট্ৰলজিষ্ট আৰু ডায়েবেটিছৰ এজন বিশেষজ্ঞ চিকিৎসক ৰূপে তেওঁ ইয়াত কাৰ্যৰত হৈ আছিলে তেওঁৰ নাম হ'ল পংকজ চৌধুৰী তেওঁ ছেকেণ্ড লিংক ৰোডত থাকে আৰু ইয়াত বিভিন্ন অঞ্চলত শিলচৰত তেওঁ চিকিৎসা সেৱা আগবঢ়াই আছিলে আমি ACMR আছাম কাউন্সিল অফ মেডিকেল ৰেজিষ্ট্ৰেশ্যনৰ পৰা আমি পোৱা তথ্য আৰু তেওঁলোকৰ পৰা পোৱা এজাহাৰৰ ভিত্তিত আমি তেওঁৰ সকলো নথি পত্ৰসমূহ পৰীক্ষণ কৰোঁ আৰু পৰীক্ষণ কালত দেখা গ'ল যে সম্পূৰ্ণ তেওঁ ভুৱা ৰূপত তেওঁ চিকিৎসা আগবঢ়াই আছে তেওঁ কোনো বৈধ ডকুমেণ্ট বা তেওঁ MBBS বা অন্য কোনো ডিগ্ৰীধাৰী নহয় আৰু তেওঁ নিজকে তেওঁ কাজাকিস্তানত তেওঁ কাজাক ইউনিভাৰ্চিটিত তেওঁ ডিগ্ৰী লোৱা বুলি তেওঁ কৈছে কিন্তু তেওঁ সোধপোছ কালত দেখা গ'ল যে এজন একে নামৰ এজন বেলেগ ব্যক্তিৰ যি তেওঁৰ নামত তেওঁ এই চিকিৎসা সেৱা চলাই গৈছিলে আৰু বেলেগ নামৰ যিজন ব্যক্তি আছিলে তেওঁৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ হ'ল একেই গতিকে তেওঁ সেই নামত তেওঁ এজন বৈধ চিকিৎসক তেওঁ আছে গণ্ডা উত্তৰ প্ৰদেশত তেওঁৰ নাম লৈ তেওঁ নিজৰ নাম বুলি কৰি ইয়াত তেওঁ ভুৱা চিকিৎসা চলাই আছিলে তেওঁ বৰ্তমানলৈকে যি আমি পৰীক্ষা কৰিছোঁ তাত দেখা গৈছে যে তেওঁৰ তিনিটাকৈ পান কাৰ্ড আমি পাইছোঁ আৰু তিনিটা পান কাৰ্ডত প্ৰতিটোতে তেওঁৰ পিতৃৰ নাম বেলেগ বেলেগ আছে তাৰপিছত তেওঁ আধাৰ কাৰ্ড পাইছোঁ তাত ডেট অফ বাৰ্থ আৰু পান কাৰ্ডতো ডেট অফ বাৰ্থৰ সম্পূৰ্ণ ভুল তথ্য আছে তাৰপিছতে তেওঁ যেতিয়া কাজাকিস্তানত তেওঁ চিকিৎসা সেৱাৰ তেওঁ পাঠ্যক্ৰম তাত কৰিছে বুলি তেওঁ যেতিয়া আমাক জনাইছিলে আমি তেওঁৰ পাছপৰ্টো আমি পৰীক্ষণ কৰিবৰ কাৰণে বিচাৰিছোঁ যে আমি তেওঁৰ পাছপৰ্টো একো পোৱা নাই গতিকে দেখা গৈছে যে সম্পূৰ্ণৰূপে এটা ভুৱা ৰূপত তেওঁ ইয়াত চিকিৎসা সেৱা আগবঢ়াই মানুহৰ জীৱনৰ বিপন্নাপন্ন কৰি তেওঁ চিকিৎসা সেৱা আগবঢ়াই আছিলে আৰু আমি তেওঁক ইতিমধ্যে সোধপোছ কৰাৰ পিছত যথেষ্ট প্ৰমাণ তেওঁৰ বিৰুদ্ধে আমি পাইছোঁ আৰু পাই তেখেতক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ আৰু দ্বিতীয়টো অভিযানত আমাৰ আজি পুৱাই এটা অভিযান চলিছিলে কালাইন অঞ্চলত আৰু তেওঁ এজন ব্যক্তিয়ে তেওঁ নিজকে MBBS চিকিৎসক হিচাপে তেওঁ এটা ফাৰ্মাচী খুলি তাত তেওঁ এটা চিকিৎসা সেৱা আগবঢ়াই আছিলে তেওঁৰ নাম হ'ল ছবিৰ চৌধুৰী আৰু আমি দেখা গ'ল তেওঁক পৰীক্ষণ কালত দেখা গ'ল যে তেওঁৰ কোনো বৈধ ডকুমেণ্ট বা তথ্য নাই তেওঁ কোনো চাৰ্টিফিকেট নাই কোনো তেওঁ
চিকিৎসা বিজ্ঞানৰ কোনো ডিগ্ৰীধাৰী তেওঁ নহয় আৰু ভুৱা ৰূপত তেওঁ অশিক্ষিত কিছুমান লোক থাকে বা তেওঁলোকে এইবিলাক নেচায় তেনেকুৱা লোকক আৰু জনা বুজা লোককো তেওঁলোকে আভুৱা ভৰি সেই অঞ্চলত চিকিৎসা সেৱা চলাই আছিলে আৰু আজি যিটো সময়ত আমি তাত অতৰ্কিত অভিযান চলাইছিলোঁ সেইটো অভিযানত তেওঁ মানুহক চেলাইন দিয়াৰ পৰা লৈ সকলো ধৰণৰ তেওঁ তাত চিকিৎসা সেৱা যিজন বৈধ চিকিৎসকে যি ধৰণৰ চিকিৎসা সেৱা আগবঢ়ায় তেনেকুৱা ধৰণৰ তেওঁ চিকিৎসা তাত চলাই আছিলে গতিকে আমি সেই অঞ্চলটোত লগে লগে সেই ঠাইত আমি অতৰ্কিত অভিযান চলাই সকলোবিলাক নথি পত্ৰ যি পাৰিছোঁ আমি তেওঁক পৰীক্ষণ কৰিছোঁ আৰু তেওঁ সম্পূৰ্ণ এজন ভুৱা চিকিৎসক বুলি প্ৰমাণিত হৈছে আৰু এই যি তেওঁৰ অভিযোগ আমি ACMR আসাম কাউন্সিল অফ মেডিকেল ৰেজিষ্ট্ৰেশ্যনৰ পৰা আমি এই অভিযোগ পাইছিলোঁ আৰু সেই তাৰ ভিত্তিতে আমি এই অভিযান চলাইছিলোঁ আৰু বৰ্তমানলৈকে আমাৰ এই অভিযান অব্যাহত আছে আৰু অধিক তথ্য পাতি আমি লাভ কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ এই মানুহজনৰ ঘৰ হ'ল সিন্দুৰা কালাইন অঞ্চলত আৰু তেওঁ তাতে সেই নিজৰ অঞ্চলতে আভুৱা ভৰি বহুতো লোকক সৰ্বশান্ত কৰি এই ধৰণৰ তেওঁ এটা ভুৱা চিকিৎসা তেওঁ চলাই আছিলে আৰু বৰ্তমানলৈকে আমি এই অভিযান অব্যাহত ৰাখিছোঁ আৰু অধিক তথ্য লাভ কৰিছোঁ জিলাখনত যিসকলে বিভিন্ন অঞ্চলত সাধাৰণ লোকক সৰ্বশান্ত কৰি ভুৱা চিকিৎসা আগবঢ়াই ধন ঘটাৰ যি অবৈধ এটা প্ৰৱণতা চলিছে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ হৈছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ কাজাকিস্তানত তেওঁ চিকিৎসা বিজ্ঞানৰ তেওঁ স্নাতক বুলি তেওঁ নিজকে ক'ব বিচাৰিছে কিন্তু তেওঁ যিজন মানুহৰ বিষয়ে কৈছে সেই এজন বৈধ নাগৰিক এজন আছে বৈধ চিকিৎসক এজন আছে তেওঁ উত্তৰ প্ৰদেশৰ গোণ্ডাত তেওঁ থাকে আৰু তেওঁৰ নামত তেওঁ ৰেজিষ্ট্ৰেশ্যনৰ নামতে তেওঁ নিজে একে নামৰ দেখাই তেওঁ এইটো কৰি আছে আৰু তেওঁ উত্তৰ প্ৰদেশৰ ঠাইতো তেওঁ আচলতে তেওঁ নিজে এবাৰ তেওঁ কলিকতাৰ বুলি কৈছে এবাৰ তেওঁ উত্তৰ প্ৰদেশৰ বুলি কৈছে আৰু কলিকতাতো তেওঁৰ যি প্ৰয়োজন আছে তেওঁৰ যি পৰিয়ালবৰ্গ আছে বা তাৰ লগতো আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিছোঁ তেওঁ কোনো চিনি নাপায় গতিকে এটা সম্পূৰ্ণ ভুৱা ৰূপত তেওঁ এটা চিকিৎসা সেৱাক তেওঁ খুব ব্যৱহাৰ কৰি নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰি ধন ঘটাৰ এটা যি প্ৰৱণতা তেওঁ ধন ঘটাৰ যি ঘটিলে বা সেই ধন ঘটাৰ যিটো তেওঁ প্ৰৱণতা সেই মানসিকতা সেই তাৰ বিৰুদ্ধে আমি সৰব হৈ আছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ